মৰিয়নিবাসী ৰাইজৰ উদ্যোগত বাপুজী খেলপথাৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। জনতাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গলৈ মৰিয়নিবাসী ৰাইজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি তথা ৰাজহুৱাভাৱে আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হয়। স্থানীয় বাপুজী খেলপথাৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বুধবাৰে আয়োজন কৰা হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ। প্ৰাণৰ শিল্পীগৰাকীলৈ প্ৰাৰ্থনা স্বৰূপ মায়াবিনী গীতেৰে আৰম্ভ হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নাম প্ৰসংগ, কীৰ্তন পাঠ, গায়ন বায়ন আৰু দিহানাম। প্ৰতিকূল বতৰৰ মাজতো মৰিয়নি পাৰ্শ্বৱৰ্তী অঞ্চলৰ অসংখ্য অনুৰাগী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলোৱে আহি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোকে এই ৰাজহুৱা আদ্য শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত উপস্থিত থাকে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। প্ৰাণশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি পুৱা ভাগৰ পৰা ৰাইজ ওলাই আহিছে। মৰিয়নি ব্যৱসায় সন্থাই সন্ধিয়ালৈকে পুৱা ভাগৰ পৰা বন্ধ দিছে। স্বতঃস্ফূৰ্তভাৱে কণমানি মাইনা এগৰাকী যদি ওলাই আহিছে, এগৰাকী জ্যেষ্ঠ ককা আইতাও ইয়াত ওলাই আহিছে। গায়ন বায়ন, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, বিভিন্ন জাতীয় সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলো প্ৰতিনিধিবৰ্গ ওলাই আহিছে। আৰু প্ৰতিকূল বতৰ, বৰষুণ দি আছে। তাৰ মাজতো বৰষুণ দিছে, এৰিছে, বৰষুণ দিছে, এৰিছে। তাৰ মাজতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। শাৰী পাতি সকলোৱে শৃংখলাভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। মৰিয়নিবাসী ৰাইজে বাপুজী ষ্টেডিয়ামত আজি প্ৰায় এসপ্তাহ 10 দিন জোৰা ইয়াত কষ্ট সকলোৱে দান বৰঙণি আগবঢ়াইছে। নিজে নিজে আগবঢ়াই ইয়াত আজি এই নাম প্ৰসংগ এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনায়। অসমৰ চুকে কোণে বিভিন্ন অঞ্চলত আজিও যি অন্ত্যেষ্টিক্ৰিয়া কৰা স্থান অৰ্থাৎ সমাধিস্থল বুলি ক'ব পাৰি, তাত আজি মন্দিৰ সৈতে বা নামঘৰৰ সৈতে হৈ যোৱা এনেধৰণৰ এটা পৰিৱেশ সঁচাকৈ আমি এই মুহূৰ্তৰ সাক্ষী হ'বলৈ আমি পাইছোঁ। আমি যথেষ্ট সৌভাগ্যৱান। দুখ সেইটোৱে যে অকালতে তেখেতৰ মৃত্যু। কায়িকভাৱে তেখেত যদিও নাই, আমাৰ মাজত সদায় তেওঁ জীয়াই থাকিব। আমি জীয়াই ৰাখিব লাগিব, সকলোৱে জীয়াই ৰাখিব নিশ্চয়। তেখেতৰ গীত মাত, তেখেতৰ অৱদান অসমীয়া জাতি, অসমীয়া সমাজ আৰু অনাগত ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰত্যেক মুহূৰ্তত প্ৰেৰণাদায়ক হ'ব। আজি পুনৰবাৰ তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।